আজিৰ কাৰ্যসূচী সম্বন্ধে কি ক'ব? আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো মনোনয়ন দাখিলৰ ডেট আছিল অহা 20 তাৰিখ লাষ্ট, অহাকালিলৈকে লাষ্ট। মই আজি গৰুপুৰ 7 নং গৰুপুৰ সমষ্টিৰ পৰা মই ৰাজীৱ ভ্ৰমণলৈ যাত্ৰা কৰিম আৰু নমিনেশ্যন দাখিল কৰিবৰ কাৰণে আজি প্ৰস্তুতি লৈছোঁ। গতিকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে গৰুপুৰ সমষ্টিৰ সমূহ ৰাইজৰ দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। কি ক'ব, যিহেতু আজি 5টা টাৰ্মছত মই টিকেট বিচাৰিছিলোঁ, কিন্তু তেনেকৈ মই ইমান মানুহলৈ নমিনেশ্যন বিচাৰিবৰ কাৰণে পাৰ্টিৰ নমিনেশ্যন বিচাৰিবৰ কাৰণে যোৱা নাই। এইবাৰ এটা ট্ৰেডিশ্যনৰ নিচিনাই হৈ গৈছে যে প্ৰত্যেকজন প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থক কিছু লৈ নমিনেশ্যন পাৰ্টি নমিনেশ্যন বিচাৰিব গুৱাহাটী গৈছে। গতিকে মই নিজেই নিজৰ গাড়ীখন লৈয়ে আগৰ নিচিনাকৈ মই যাব বিচাৰিছিলোঁ, কিন্তু ৱাৰ্কাৰ কৰ্মীয়ে নিজেই বেলেগ কেণ্ডিডেটবিলাকৰ যেনেকৈ গৈছে সিহঁতে নিজে ওলাই আহিছে যে আমিও যাম। মই কাকো মাতাই নাই, চবেই নিজৰ গাড়ী লৈ নিজে ওলাই আহিছে যেনে আমিও যাম। সেইকাৰণে আজি আমি একত্ৰিত। এইটো মোৰ পাৰ্টি অফিচ। বিগত 5টা টাৰ্মছত মই টিকেট বিচাৰিছিলোঁ। এইটো পাৰ্টি অফিচ মই প্ৰায় 12 বছৰ আগতেই কংগ্ৰেছ ভৱন এইটো বনাইছোঁ গৰুপুৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ কাৰণে, বহুত আশা লৈ। কাৰণ যোৱা 5টা টাৰ্মছত মই টিকেট বিচাৰিছিলোঁ, পোৱা নাই। লাষ্ট বিধানসভা নিৰ্বাচনৰ আগত মোক টিকেট দিছিলেই, হাইকমাণ্ডে মোক টিকেট দিছিলেই, কিন্তু মহাজোঁট হোৱাৰ কাৰণে মই যোৱাবাৰো টিকেটটো মই পোৱা নাছিলোঁ। UDFৰ হাতত দিছিল, আমি জিকাই দিছোঁ চবেই মিলি চৰকাৰ হোৱাৰ আশাত। গতিকে চৰকাৰ আমাৰ নহ'ল। এইবাৰ ৰাইজেও আকৌ আগবাঢ়িছে যে যোৱাবাৰে আমাক টিকেট দিছিল, গতিকে এইবাৰ আমি সবেই আপোনাৰ লগতে আছোঁ। আৰু বৃহত্তৰ এলেকা যিটো গোলঙৰ সমষ্টিৰ পৰা 10টা পঞ্চায়ত আহিছে, 8টা পঞ্চায়ত আহিছে, গোসাইগাঁৱৰ পৰা 2টা পঞ্চায়ত আহিছে, ধুবুৰীৰ পৰা এটা পঞ্চায়ত, বিলাচীপাৰা পূব পশ্চিমৰ পৰা 10টা পঞ্চায়ত সংলগ্ন হৈছে। মই এনেকুৱা এটা স্থানত মোৰ ঘৰ, একদম গৰুপুৰ সমষ্টিৰ হাৰ্ডত, মানে গৌৰীপুৰত একদম মাটিয়া বগত মোৰ ঘৰ। গতিকে পশ্চিম 10টা পঞ্চায়তৰ যে আমাৰ গৰুপুৰ সমষ্টিৰ লগত সংলগ্ন হৈছে, এখেতসকলৰ তাতে কোনো কেণ্ডিডেট টিকেট বিচৰা নাই। গতিকে এখেতসকলে সমূহ কংগ্ৰেছ কৰ্মী, ছিনিয়ৰ কংগ্ৰেছ কৰ্মী, প্ৰবীণ যিবোৰ আজি আমাৰ ব্লকৰ চেয়াৰমেন, ডেভেলপমেণ্ট ব্লকৰ চেয়াৰমেন, যেনেকৈ মই বনাইছোঁ দেৱীতলা আদানী ব্লকৰ চেয়াৰমেন মোৰ লগতে আছে, তাৰ হাজবেণ্ড, আৰু দেৱীতলা আদানী ব্লকৰ আঞ্চলিক সদস্য যিবোৰ আছে সববিলাক মোৰ লগতে আছে। প্ৰবীণ কংগ্ৰেছী যিমান আছে চবেই আছে, মণ্ডলবিলাকো মোক লগ দিছে, মেল মিটিং কৰিছোঁ। চবৰে এটা কথা যে আমি মধ্যস্থত আপোনাৰ ঘৰ, গতিকে আমি আপোনাকে বিচাৰিছোঁ। আপুনি ইমান দিনৰ পৰা দলৰ হৈ কাম কৰি আছে, গ্ৰাছৰুটৰ লগত আপুনি আছে, ৰাইজৰ লগত আপুনি সদায় থাকে, গতিকে আপোনাৰ লগত আমি আছোঁ। সেই উৎসাহ সকলোৰে পৰা পাই মই এইবাৰো টিকেট বিচাৰিছোঁ। ৰাইজে সঁহাৰি দিছে, কংগ্ৰেছ কৰ্মীয়ে মোক সঁহাৰি দিছে। মই আশা ৰাখিছোঁ যে ৰাইজৰ দোৱা আৰু হাইকমাণ্ডেও এইবাৰ, যিটো যোৱাবাৰ গৰুপুৰ সমষ্টিত মোক টিকেট দিছিলেই, এটা বৃহৎ কাৰণত মহাজোঁট হোৱাৰ কাৰণে মই টিকেটটো পোৱা নাই, গতিকে এইবাৰ মোক টিকেটটো দিব, এইটো এটা মোৰ বিৰাট বিশ্বাস হাইকমাণ্ডৰ ওপৰত, আমাৰ MP ৰকিবুল হাছান চাহাবৰ ওপৰত, আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত যে মোৰ এটা আস্থা বিশ্বাস আছে। সেই হিচাপে মই আজি নমিনেশ্যন দাখিল কৰিবলৈ গুৱাহাটীলৈ গৈ আছোঁ। আকৌ আপোনালোকৰ জৰিয়তে আপোনালোককো ধন্যবাদ দিছোঁ। আপোনালোকে আমাৰ এই যিটো যাত্ৰা, সেই যাত্ৰাত আপোনালোকো আগবাঢ়ি আহিছে, গতিকে আপোনালোককো মই আন্তৰিক ধন্যবাদ দিছোঁ। আৰু সমূহ গৰুপুৰ সমষ্টিৰ ৰাইজক, জাতি ভেদ নাই, হিন্দু মুছলিম বৌদ্ধ শিখ খ্ৰীষ্টান যিমান আছে চবৰে ওচৰত মই দোৱা আৰু আশীৰ্বাদ মাগিছোঁ, যাতে মই ৰাইজৰ সেৱক হ'ব পাৰোঁ। মোক যাতে হাইকমাণ্ডে মোক এইবাৰ প্ৰাৰ্থী দিয়ে, আৰু মোক প্ৰাৰ্থী দিলে যিটো ৰাইজৰ সঁহাৰি পাইছোঁ,